অজন্মনি বহাগৰ বিহুতি ঐ আরে ইফালে দি আইছাই যদি আমাক লুই যা না তই ফুলকবি বান্ধাকবি আৰু ওলকবি পিছত বিলেসি পাৰালৈকে যাম ভাড়া কেই টাকা ল'ব 60 টাকা মই জানো পেট পোহাৰ কাৰণে তহতে চলাই 3 চাকা সেই বুলি 4 কিলোমিটাৰে নহয় তাতে ভাড়া লাগে তোক 60 টাকা মুটি দিম তোৰ মুখত মানে লেংটা কৰাহে মাৰিবি আমাকে হেই মই মিলাই আছো ৰ না আরে লাগিব এই ভাই আহুতে মই খালি খালি আইভা লাগু না পকেটত পইচা নাথাকিলেও তহতে ওলাবিয়ে খিচি খিচি সেইকাৰণে আজিকালি তহত পিলপিলিৱালা বিলাকৰ ফেকা বনাই বিছি গুৰুজি আপি আপি जब भी कोई लड़की देखूं मेरा दिल दीवाना बोले बोले তো ভাই মই কৈ আছিলো কি 60 টাকা মাত্ৰ 60 টাকা সঁচাকে এই গৰমত ইমান কষ্ট কৰা না ৰদ চাৱা না বৰষুণ চাৱা সেই কষ্টৰ ফল মাত্ৰ 60 টাকা মই লাজ পালো বে মই তোক 60 টাকা নহয় 60,000 টাকা দিম আৰু দে চিন্তা নকৰিব বুজিছা ইমান টেলেন্টেড হৈ তই মই মামা কৈ পেলাই তেখেতৰ প্ৰস্মেল ড্ৰাইভাৰ বনাই দিম তোক পোষ্টমেন নহয় পাৰ্চনেল মামা হেমন্ত মামা মুখ্যমন্ত্ৰী যে আরে মোৰ লগত বিৰাট ভালটো আমাৰ ঘৰত আহিয়ে থাকে তেওঁ লাল চাহ বিস্কুট খাই যায় মুখ্যমন্ত্ৰী হোৱাৰ পিছতো কিমান বাৰ আহি গৈছে সেইকাৰণে তো মোৰ কথা পেলাবই নোৱাৰে নাহি তই টেলেন্টেড হয় সো ইউ ডিভোর্স ডিভোর্স নহয় টিচাৰ তোৰ কাৰণে আজি টমটমত বহিব লগা হৈছে ইটো ধৰ নহলে এনে মই মাদাৰ সাইজৰ তলত কোনো গাড়ীতে ফুৰিয়ে নেদো বুঝলি বস মাদাৰ চিজ নহয় মাৰ্চিডিজ ভাড়া দি আৰু বস চুপচাপ ये भगवान क्या जुल्म है सारा काम करूं मैं खाए चांद सी महबूबा हो मेरी कब ऐसा मैंने এই জলদি চাকৰটোক ফোন কৰি এয়াৰপৰ্টলৈকে আহি পাবা দে বুঝছা 52 নম্বৰ গাড়ীখন লৈ আহিব দে কোনটো 52 নম্বৰ আৰে লাম্বা বিগিনি তু লেম্বৰগিনি অ হিতুৱে ইমান কেইটা গাড়ী আছে নাম মনত থাকে নেকি জলদি যাই পাব লাগে মানে আজি মোৰ দুটা কাম আছে এটা ৰবি শৰ্মাই প্ৰস্মেল ট্ৰেইনাৰ হিচাপে মোক ইনভিটেট কৰিছে তাকিনো বডি বনাত মই অলপ সহায় কৰি দিব লাগে মই গলো চাওক ৰবিদা পইচাৰ কাৰণে পুলকে এইবোৰ কাম নকৰে যদি আপুনি ৰিকুৱেষ্ট কৰিছে দেনকে আৰু ইফালে যতীন দা কামুৰি আছে মোৰ ওপৰত বিয়া খংটো কিয়া ইয়া দিয়া নিয়া তোৰ স্ক্ৰিপ্টটো দিয়া নাই গল্ডি দাৰুকে ফোন কৰিছে বে গল্ডি কোন জুবিন গাৰ গল্ডি দা আপুনি হিতুকে ইমান চিন্তা কৰিছে নেকি কেইটা লাগে আপোনাক ৰেড লেভেল আচ্ছা কাৰ্টুন পঠাই আছো আপুনি খালি এয়াৰপৰ্ট লৈকে আপোনাৰ ৰেঞ্জ লাভাৰখন পঠাই দিয়ক ৰভাৰ তাকে হয় পিছে গল্ডি দা আজি ঢাকা দি ফটো যে হেং পাতা নাই লাগে ঠিক আছে গল্ডি দা ঠিক আছে আনি থাকো গল্ডি দা ৰেঞ্জ লাভাৰখন কিমান বাগৰি চলালো हेलो सल्लू भैया हमारा पुलक बात कर रहा है एक लड़की के साथ सलमान खान फोन करे লৰাৰ জীৱনটো এনেকুৱা বুজিছা দৰমহা বেছিকে ক'লে মানুহ ধাৰলৈ খোজে আৰু কমকে ক'লে সন্মান নকৰে এতিয়া দৰমহা বাছাবা নে সন্মান বাছাবা মইতো পাই সন্মান বাছা কাৰণ পইচাৰ পুলকৰ তাত অভাৱ নাই জানাই ধানৰ দলিত থৈ দিও কৰবালৈ নিবা লাগিলে দাম্পাৰ হে ব্যৱহাৰ কৰো দাম্পাৰ কিয় পইচা আনা নিয়া কৰাৰ কাৰণে দাদা মোক ইয়াতে ৰখাব দে মোৰ স্কুটিখন মানে ইয়াতে আছে বউ হ'ব যেনে লাগিছে নাম্বাৰটো কিবাকে ল'ব পাৰিলে ভাল আছিল বে पास वो आने लगे जरा जरा वाह কি মাল বে আবে বাবা ইতর বুক মাল গুছে বে মই আজি তুই ভাবি চলো ইক ফটোরি আপনি গা হি চলো সরি তোর বলগা বু হয় গুরুজি শেষে কোন ভাই গল নাম্বার তুই লোনো হল নহয় এই কোনি চলো গুরুজি যাব দে নেক্সট কিতাব লগ পালে নাম্বাৰটো লম
বল কামত যাব লগা টাইম হ'ল এই বল 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 কি যে হ'ল এতিয়া গেৰেজ বা কোনখিনিত আছে দাদা মোৰ স্কুটিখন কিবা হৈছে চাই দিয়কচোন এতিয়াই ঠিক কৰি দি আছো হেল্ল' চল্লু ভাইয়া তই গৰছে কিনো হ'ল তোৰ আকৌ পইচাৰ পুলকতাত অভাৱ নাই জানাই ধানৰ দলিত থৈ দিওঁ কৰবালৈ নিবা লাগিলে ডাম্পাৰ হে ব্যৱহাৰ কৰো ডাম্পাৰ কিয় পইচা আনা নিয়া কৰাৰ কাৰণে হেমন্ত মামা আহি থাকিছিল ন সম্পৰ্ক বিৰাট ভাল তহঁতৰ ঘৰত চাহ খাই যায় ন আৰু কি কৈছিলা যতীন বৰা হিয়া দিয়া নিয়াটো লিখিব দিছে পিছে স্ক্ৰিপ্টটো হ'লনে নাই আৰু ৰবি শৰ্মা বডি বনালে আৰু কোন কি আছিলে অ গল্ডি দা জুবিন দাৰ ৰেঞ্জ ৰভাৰ চলালা নাই নিদিলে বা তাৰ কি ডাঙৰ ডাঙৰ ডাইলগ আৰু এইফালে সি মেকানিকে নহয় তাৰমানে শুনাচোন ঐ গাইস আজি সাবস্ক্রাইব কৰি দিওক আৰু সাবস্ক্রাইব নকৰাকে নাযাব পাহৰি নাযাব আজি সাবস্ক্রাইব কৰি দিওক যদি ভাবি আছিল সাবস্ক্রাইব কৰিম ৰ তেনেহলে আজিয়ে কৰি দিওক আৰু নহলে কোন দিনা কৰিব কাৰণ এই কাৰণে কৈ আছো 1 মিলিয়নৰ আমি একদম কাষত আহিবিছো সো প্লিজ আপোনালোকে এটা সাবস্ক্রাইব কৰি যাওক আপোনাৰ একো না যায় সাবস্ক্রাইব কৰি মাথো বেল আইকনটো দবাই দিব লাগে একদম ফ্ৰী হয় আৰু 1 মিলিয়ন হলে মানে মোৰ বাৰ্থডে আহি আছে হিতু মোৰ কাৰণে বিৰাট ডাঙৰ গিফট হ'ব যদি বাৰ্থডেৰ আগত আপোনালোকে কৰি দিয়ে মই আশা কৰিছো আপোনালোকে কৰি দিব আৰু 1 মিলিয়ন হলে মই কথা দিছো আপোনালোকক আৰু মজা ধামকেদাৰ কমেডি ভিডিও বিলাক দি থাকিম যদি নতুনকে আহিছা যদি আজি ফাৰ্স্ট টাইম চাইছা তেনেহলে সাবস্ক্ৰাইব কৰি দিওকে এতিয়া কাৰণ আমি এনেকুৱা কমেডি ভিডিও দিয়ে থাকো তো লাভ ইউ থ্যাংক ইউ গাইস বাই বাই